ওম শান্তি 6 অক্টোবৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে। প্ৰথমে নিজে নিৰ্বিকাৰী হ'ব লাগে, তাৰ পাছত আনক ক'ব লাগে। প্ৰশ্ন: তোমালোক মহাবীৰ সন্তানসকলে কোনটো কথাৰ চিন্তা কৰিব নালাগে, কেৱল কোনটো পৰীক্ষা কৰি নিজক সাৱধান কৰিব লাগে? উত্তৰ: যদি কোনোবাই পবিত্ৰ হোৱাত বিঘিনি ঘটায়, তেনেহ'লে তোমালোকে তাৰ চিন্তা কৰিব নালাগে। কেৱল পৰীক্ষা কৰা যে মই মহাবীৰ হওঁনে, মই নিজেই নিজক প্ৰবঞ্চনাটো নকৰোঁ, বেহদৰ বৈৰাগ্যবোধ থাকেনে, মই নিজৰ সমান কৰি তোলোনে, মোৰ ক্ৰোধটো নাই, আনক যি কওঁ সেয়া নিজেও কৰোঁনে? ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সদায় এইটো নিচা বা আনন্দত থাকিব লাগে যে মই 21 জন্মৰ বাবে বেহদৰ বাবাৰ উত্তৰাধিকাৰী হৈ আছোঁ। যিজনৰ উত্তৰাধিকাৰী হৈছ, তেওঁক স্মৰণো কৰিব লাগে আৰু পবিত্ৰও নিশ্চয় হ'ব লাগে। 2. পিতাই যি শ্ৰেষ্ঠ কৰ্ম শিকাই আছে, সেই কৰ্মই কৰিব লাগে। শ্ৰীমত লৈ থাকিব লাগে। বৰদান: স্থূল দেহ আৰু শৰীৰৰ স্মৃতিৰ পৰা ঊৰ্ধত সূক্ষ্ম দেশৰ বেশধাৰী হোৱা। বিস্তাৰ: যেনেকৈ আজিকালি জগতত যেনেকুৱা কৰ্তব্য তেনেকুৱা বেশ ধাৰণ কৰি লয়, তেনেকৈ তোমালোকেও যি সময়ত যেনেকুৱা কৰ্ম কৰিব বিচৰা তেনেকুৱা বেশ ধাৰণ কৰি লোৱা। এতিয়াই সাকাৰী আৰু এতিয়াই আকাৰী এনেকুৱা বহুৰূপী হৈ যোৱা, তেতিয়াহে সৰ্বস্বৰূপৰ সুখৰ অনুভৱ কৰিব পাৰিবা। এয়া নিজৰেই স্বৰূপ। আনৰ বস্ত্ৰ খাওক বা নাখাওক, কিন্তু নিজৰ বস্ত্ৰ সহজে ধাৰণ কৰিব পাৰা। সেইকাৰণে এইটো বৰদান বাস্তৱত অভ্যাসত পৰিণত কৰা। তেতিয়া অব্যক্ত মিলনৰ বিচিত্ৰ অনুভৱ কৰিব পাৰিবা। শ্লোগান: সকলোকে আদৰ কৰোঁতাজনেই আদৰ্শ হ'ব পাৰে। সন্মান দিয়া, তেতিয়া সন্মান পাবা। অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। যেনেকৈ নিজৰ স্থূল কাৰ্যৰ কাৰ্যসূচী দিনচৰ্যা অনুসৰি স্থিৰ কৰা, তেনেকৈ নিজৰ মনৰ সমৰ্থ স্থিতিৰ কাৰ্যসূচী স্থিৰ কৰা। তেতিয়া কেতিয়াও ব্যথিত নোহোৱা। যিমানে নিজৰ মন সমৰ্থ সংকল্পত ব্যস্ত কৰি ৰাখিবা, তেতিয়া মন ব্যথিত হ'বলৈ সময় নাপাব। মন সদায় স্থিৰ অৰ্থাৎ একাগ্ৰ হৈ থাকিলে তেতিয়া স্বত ভাল প্ৰকম্পন বিয়পে, সেৱা হয়। ওম শান্তি।